লোন শেষ হোৱাৰ লগে লগে এই 5খন ডকুমেণ্ট আপোনালোকে বেংকৰ পৰা লৈ ল'ব, নহ'লে কি হ'ব পাৰে জানি লওক। আপোনাৰ লোন শেষ হৈ গৈছে, কিন্তু বেংকে আপোনাৰ পৰা লোন বিচাৰি আছে। আপোনাৰ লোন শেষ হৈছে, তাৰ উপৰিও বেংকে আপোনাৰ পৰা লোন এমাউণ্ট পে'মেণ্ট কৰিব কৈ আছে, নাইবা আপোনাৰ লোন শেষ হোৱাৰ পিছতো বেংকে আপোনালৈ ন'টিচ পঠিয়াই আছে, আপোনাক আকৌ লোন এমাউণ্ট পে'মেণ্ট কৰিব কৈ আছে। কিন্তু আপুনি জনাত ইতিমধ্যে আপোনাৰ লোন ক্ল'জ হৈ গৈছে। এনেকুৱা সমস্যাত নপৰিবলৈ আপোনালোকে যেতিয়াই আপোনাৰ লোনটো শেষ হয়, তেতিয়াই আপুনি এই 5টা ডকুমেণ্ট বেংকৰ পৰা কালেক্ট কৰিব। আৰু ভিডিঅ'টো সকলোকে জনাই দিবৰ কাৰণে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব, যাতে কোনো মানুহে এনেকুৱা ধৰণৰ সমস্যাত ভুগিব লগা নহয়। 1 নম্বৰত আপুনি NOC-খন লোৱাটো বাধ্যতামূলক। দ্বিতীয়তে লোন ক্লজাৰ লেটাৰ আপুনি লোৱাটো খুবেই বাধ্যতামূলক। 3 নম্বৰত ফাইনেল ৰিপেমেণ্ট ছেটেলমেণ্ট, এইখনত আপুনি কেতিয়া লোন লৈছিলে, কিমান টকা পে'মেণ্ট কৰিলে, গোটেইখিনি তথ্য সহকাৰে সংৰক্ষিত থাকে। গতিকে এই ডকুমেণ্টটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেঞ্চ হয়। আপুনি লোনটো শেষ পোৱাৰ লগে লগে বেংকৰ পৰা কালেক্ট কৰাটো বাধ্যতামূলক। 4 নম্বৰত ৰিলিজ অফ কলেট্ৰেল, যদি আপুনি সেই লোনটো কিবা বস্তু মৰ্টগেজ ৰাখি পেলাই, যেনে কিছুমানে গ'ল্ড বেংকত ৰাখি পেলাই লোন লয়, বা আন কিবা মূল্যৱান সামগ্ৰী বেংকত ৰাখি পেলাই লোন লয়, তেতিয়াহ'লে এই ৰিলিজ অফ কলেট্ৰেল চাৰ্টিফিকেটখনে সেই বস্তুখিনি আপোনাক ঘূৰাই অনাৰ অনুমতি দিব। 5 নম্বৰত লোন এগ্ৰিমেণ্ট, যদি কিবা কাৰণত ইন ফিউচাৰ এই লোন ৰিলেটেড আপোনাৰ কিবা ডিছপিউট এৰাইজ হয় বেংকৰ সৈতে, দেন আপুনি এই লোন এগ্ৰিমেণ্টত গোটেইখিনি তথ্য, টাৰ্ম এণ্ড কণ্ডিশ্যনছ গোটেইখিনি ইনক্লুড থাকে, আৰু এইটো আপোনাৰ হাতত মজুত থকাটো খুবেই দৰকাৰ। যদি কিবা এনেকুৱা লোন ৰিলেটেড ইছ্যু আহে ইন ফিউচাৰ, দেন আপুনি এই লোন এগ্ৰিমেণ্টখন বেংকত ছাবমিট কৰিব পাৰে। যদি আপুনি লোন লৈছিলে আৰু লোনটো ক্ল'জ হৈছে, দেন ইমিডিয়েটলি এই 5খন নথি আপোনালোকে ইমিডিয়েটলি কালেক্ট কৰক আৰু আপোনাৰ লগত ৰাখক, যাতে ইন ফিউচাৰ বেংকে আপোনাৰ ওপৰত কোনো ধৰণৰ হেৰাছমেণ্ট কৰিব নোৱাৰে। ভিডিঅ'টো সকলোকে জনাই দিবৰ কাৰণে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব পাৰে। ধন্যবাদ।